Hello dear students, welcome to our YouTube channel. Students, আজিৰ এই ভিডিঅ'টি ক্লাছ 10ৰ মেথছৰ চতুৰ্থ অধ্যায়ৰ পৰা হাফ ইয়াৰলি এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট কোনখিনি হয় কৈ দিবলৈ চেষ্টা কৰিম। তোমালোকে বহুতে পাৰ্ট 2 লাগে বুলি কমেন্ট কৰিছিলা, গতিকে তোমালোকে চাই যোৱা। ইয়াৰ আগত আমি তৃতীয় অধ্যায়লৈকে কি চাব লাগিব ভিডিঅ' বনাই তোমালোকক কৈছিলোঁ, সেইখিনি তোমালোকে চাবা। তাৰ পৰা বহুতো প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব। এতিয়া তোমালোকে চোৱা অনুশীলনী 4.1 অনুশীলনী 4.1 আটাইতকৈ ইম্পৰ্টেণ্ট হৈছে 1 নম্বৰৰ কুৱেশ্যন কেইটা। এইকেইটা তোমালোকে গোটেইকেইটা চাবা, এইকেইটা তোমালোকৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয়। বাকী ইয়াতে থকা বাকীকেইটা ইমান এটা ইম্পৰ্টেণ্ট নহয়। তোমালোকে ইয়াৰে পেজ নম্বৰ 105ত থকা উদাহৰণটোৰ এই প্ৰশ্নকেইটা তোমালোকে চাই যাবা। ইয়াৰে দুটা তোমালোকে চাই যাবা, এই দুটা তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয়। কেতিয়াবা তোমালোকৰ উদাহৰণৰ পৰা কুৱেশ্যন দি দিয়ে। নেক্সট তোমালোকে 4.2 অনুশীলনী 4.2ৰ 1 নম্বৰৰ তোমালোকে ইয়াৰে চাবা, ইম্পৰ্টেণ্ট হৈছে 2 নম্বৰটো চাবা, এইটো ইম্পৰ্টেণ্ট। নেক্সট 3 নম্বৰ চাবা, 4 নম্বৰ চাবা, এইকেইটা ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকে 8 নম্বৰটো চাবা, ঠিক আছে। নেক্সট 9 নম্বৰটো, এইকেইটা কুৱেশ্যন তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয়। তোমালোকে এইকেইটা কুৱেশ্যন চাব লাগিব, ঠিক আছে। তাৰপিছত তোমালোকে ইয়াৰে আৰু 3 নম্বৰটো তোমালোকে ইম্পৰ্টেণ্ট হয়। 3 নম্বৰটো তোমালোকৰ বহুত বেছি ইম্পৰ্টেণ্ট হয়। ইয়াৰে আগৰবাৰৰ বহুকেইখন ডিষ্ট্ৰিক্টৰ পেপাৰত এই কুৱেশ্যনটো অহা দেখিবলৈ পোৱা গৈছিল। নেক্সট তোমালোকে চাবা উদাহৰণ 8, এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয়। যোৱা বছৰ বহুকেইখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰত অহা দেখিবলৈ পোৱা গৈছিল। আৰু উদাহৰণ 9, ঠিক আছে। যিহেতু প্ৰত্যেক ডিষ্ট্ৰিক্টতে কুৱেশ্যন পেপাৰবোৰ বেলেগ বেলেগ হ'ব, গতিকে তোমালোকে এইকেইটা চাবই লাগিব। নেক্সট তোমালোকে পেজ নম্বৰ 117ত থকা এই সূত্ৰটো ডিকাৰ্ড যিটো সূত্ৰ আছে, এইটো ৰিলেটেড কুৱেশ্যন MCQ টাইপৰো কেতিয়াবা দি দিয়ে, গতিকে এইটো তোমালোকে চাবা, এইটো ইম্পৰ্টেণ্ট হয়। এই সূত্ৰটোৰ পৰা বহুতো কুৱেশ্যন তোমালোকক বনাই দিব পাৰে। এই সূত্ৰটো ভালদৰে মনত ৰাখিবা, লগতে কেনেকুৱা ধৰণে ইয়াৰ আনচাৰটো উলিয়াব পাৰি, এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে এইখিনি তোমালোকে অলপমান চাবা, ঠিক আছে। নেক্সট তোমালোকে পাবা অনুশীলনী 4.3, ইয়াৰে প্ৰশ্ন নম্বৰ 1ৰ তোমালোকে চাবা। ইয়াৰে প্ৰথমটো চাবা, 3 নম্বৰটো চাবা, লগতে তোমালোকে 6 নম্বৰটো চাবা। এইকেইটা তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয়, ঠিক আছে। নেক্সট তোমালোকে কুৱেশ্যন নম্বৰ 3ৰ 2 নম্বৰটো চাবা, 5 নম্বৰটো চাবা, এই দুটা ইম্পৰ্টেণ্ট হয়। আৰু যদি পাৰা তোমালোকে 4 নম্বৰটো চাই যাবা। এই তিনিটা কুৱেশ্যন তোমালোকৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট, ঠিক আছে। নেক্সট তোমালোকে ইয়াৰে চাব লাগিব 6 নম্বৰ কুৱেশ্যনটো চাবা, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকৰ বাবে। তাৰপিছত 7টো চাবা, এই দুটা ইম্পৰ্টেণ্ট। নেক্সট তোমালোকে চাবা কুৱেশ্যন নম্বৰ 11 আৰু 10, এই দুটা কুৱেশ্যনো তোমালোকে চাবা, ঠিক আছে। ইম্পৰ্টেণ্ট হয় তোমালোকৰ বাবে। আৰু যদিহে তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা, তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা, লগতে এটা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবা তোমালোকক আন কোনটো ছাবজেক্টৰ কমন লাগে। আৰু তাৰ পৰা তোমালোকৰ পৰীক্ষাটো আহিব। কেৱল যিহেতু বহুকেইখন ডিষ্ট্ৰিক্টত আছে, গতিকে প্ৰত্যেকতে কি হ'ব, কুৱেশ্যন পেপাৰবোৰ বেলেগ বেলেগ হ'ব, হয়নে। গতিকে ইয়াত যদি মই 3-4টা চাব গৈছোঁ, তাৰ পৰা তোমালোকৰ এটা বা দুটাহে কমন আহিব, গোটেইকেইটা তোমালোকৰ কমন নাহে। নেক্সট তোমালোকে ইয়াৰে চাবা পেজ নম্বৰ 123ৰ এইখিনি তোমালোকে চাবা, এইখিনি ইম্পৰ্টেণ্ট হয়। এইখিনিৰ পৰা তোমালোকৰ MCQ হ'লে বনাই দিব তোমালোকক, ঠিক আছে। গতিকে আৰু চাবা তোমালোকে উদাহৰণ 16টো, এইটো উদাহৰণ তোমালোকে চাই যাবা। এইটো আমাৰ চান্স কম আছে, তথাপিও তোমালোকে চাই যাবা, ঠিক আছে। নেক্সট তোমালোকে 4.4ৰ 1 নম্বৰৰ গোটেইকেইটা চাবা। 1 নম্বৰটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ বাবে, ঠিক আছে। এইটো চাবই লাগিব। নেক্সট ইয়াৰে 2 নম্বৰটো তোমালোকে চাবা, 2 নম্বৰটো ইম্পৰ্টেণ্ট হয়, ঠিক আছে। ইয়াৰে আৰু বাকীকেইটা ইমান এটা ইম্পৰ্টেণ্ট নহয়, এই দুটা বাকীকেইটা ইম্পৰ্টেণ্ট নহয়। 1 নম্বৰ আৰু 2 নম্বৰটো তোমালোকে চাবা। নেক্সট তোমালোকে পাবা পঞ্চম অধ্যায়। পঞ্চম অধ্যায়ৰ পৰা তোমালোকৰ হাফ ইয়াৰত কুৱেশ্যন নাহে, ঠিক আছে। নেক্সট তোমালোকে উলিয়াই ল'বা ষষ্ঠ অধ্যায়টি, ঠিক আছে। ষষ্ঠ অধ্যায়টিৰ নাম হৈছে ট্ৰাইংগলছ, অৰ্থাৎ ত্ৰিভুজ, ঠিক আছে। এই অধ্যায়টিৰ পৰা তোমালোকৰ কুৱেশ্যন আহিব।
6.1 পৰা সম্ভৱতঃ তোমালোকৰ MCQ টাইপৰ কুৱেশ্যন আহিব গতিকে তোমালোকে 1 নম্বৰটো চাই যাবা গোটেইখিনি লগতে ইয়াৰ পৰা ভিতৰুৱা কুৱেশ্যন তোমালোকৰ MCQ কুৱেশ্যন বনাই দিব সেইকেইটাও তোমালোকে চাবলৈ লাগিব বাকিটা ইমান এটা ইম্পৰ্টেণ্ট নহয় ইয়াৰে তোমালোকৰ উপপাদ্যকেইটা চাব লাগিব উপপাদ্য 6.1 চাবা লগতে তোমালোকে চাবা উপপাদ্য 6.2 ঠিক আছে এটা হেভি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকে এই দুটা উপপাদ্য চাবই লাগিব ইয়াৰ পৰা নেক্সট তোমালোকে অনুশীলনী 6.2 পাবা ইয়াৰে 1 নম্বৰটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ বাবে তোমালোকে চিন দি ল'বা ঠিক আছে নেক্সট তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হৈছে ইয়াতে কুৱেশ্যন নম্বৰ 4 টো ইম্পৰ্টেণ্ট এটো চাব লাগিব কুৱেশ্যন নম্বৰ 5 টো ইম্পৰ্টেণ্ট ইয়াৰে নেক্সট তোমালোকে চাবা কুৱেশ্যন নম্বৰ 9 টো এটো কুৱেশ্যন তোমালোকৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয় ঠিক আছে নেক্সট তোমালোকে হ'ব 6.3 তোমালোকৰ 6.3 পৰা কুৱেশ্যন হয়তো নাহিব তোমালোকৰ 6.1 আৰু 6.2 আহিব গতিকে 6.3 তোমালোকক মই কৈ নিদিওঁ যদি হে লাগে তোমালোকে কমেন্ট কৰিবা কিন্তু 6.3 ৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত নাহে নেক্সট তোমালোকে পাবা সপ্তম অধ্যায় চেপ্টাৰ 7 কোঅৰ্ডিনেট জিওমেট্ৰি এই চেপ্টাৰটোৰ পৰা তোমালোকৰ কুৱেশ্যন পৰীক্ষাত আহিব ঠিক আছে ইয়াৰে তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হৈছে পেজ নম্বৰ 197 ত থকা যে ডিসটেন্স ফৰ্মুলা আছে এই ডিসটেন্স ফৰ্মুলা যেটো আছে এই ফৰ্মুলাটো তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয় এই ফৰ্মুলাটো ৰিলেটেড কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব নেক্সট তোমালোকে ইয়াৰে উদাহৰণ 4 টো চাবা এটো ইম্পৰ্টেণ্ট হয় লগতে তোমালোকে ইয়াৰে উদাহৰণ 5 টো এটো উদাহৰণ তোমালোকে চাবা ঠিক আছে নেক্সট তোমালোকে পাবা অনুশীলনী 7.1 ইয়াৰ কুৱেশ্যন নম্বৰ 1 ইম্পৰ্টেণ্ট হয় কুৱেশ্যন নম্বৰ 3 ইম্পৰ্টেণ্ট তোমালোকৰ পৰীক্ষাৰ বাবে নেক্সট তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হৈছে কুৱেশ্যন নম্বৰ 7 কুৱেশ্যন নম্বৰ 8 আৰু কুৱেশ্যন নম্বৰ 10 ঠিক আছে একেটা কুৱেশ্যন তোমালোকৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট একেটা কুৱেশ্যন তোমালোকে চাব লাগিব নেক্সট তোমালোকে তাৰ পিছত তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হৈছে পেজ নম্বৰ 201 ত থকা এই যেটো বিভাজন সূত্ৰ সেকশন ফৰ্মুলা এটো ইম্পৰ্টেণ্ট হয় এটো চাবা তোমালোকে ইয়াৰ ৰিলেটেড তোমালোকৰ এমসিকিউ টাইপৰ কুৱেশ্যন তোমালোকক বনাই দিব গতিকে তোমালোকে এটো চাবা তাৰ পিছত তোমালোকে ভালদৰে পঢ়িবা এইখিনি বিভাজন সূত্ৰ কাক বোলে কোনটো হয় কি হয় ঠিক আছে তাৰ পৰা কুৱেশ্যন আহিব নেক্সট তোমালোকে পাবা এক্সাৰসাইজ 7.2 তোমালোকে কুৱেশ্যন নম্বৰ চাবা 4 চাবা ঠিক আছে কুৱেশ্যন নম্বৰ 4 টো ইম্পৰ্টেণ্ট হয় তোমালোকৰ বাবে নেক্সট 5 টো চাবা আৰু চাবা তোমালোকে 7 টো একেটা কুৱেশ্যন তোমালোকৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয় আশা কৰিছো বুজি পাইছা নেক্সট চোৱা তোমালোকে 10 নম্বৰটো এটো চাবা এটো ইম্পৰ্টেণ্ট তোমালোকৰ বাবে নেক্সট এটো সূত্ৰটো তোমালোকে মনত ৰাখিবা এটা ত্ৰিভুজৰ কালি ওলোৱা যেটো সূত্ৰ এটো সূত্ৰ তোমালোকে মনত ৰাখিব লাগিব নেক্সট তোমালোকৰ বহুত বেছি ইম্পৰ্টেণ্ট হৈছে উদাহৰণ 14 টো এটো উদাহৰণ তোমালোকে চাবা লগতে উদাহৰণ 15 টো এটো উদাহৰণ তোমালোকে চাবলে নাপাহৰিবা এই দুটা উদাহৰণ বহুত বেছি ইম্পৰ্টেণ্ট হয় তোমালোকৰ পৰীক্ষাৰ বাবে নেক্সট তোমালোকে পাবা অনুশীলনী 7.3 তোমালোকে কুৱেশ্যন নম্বৰ 3 টো চাবা এটো কুৱেশ্যন বহুত বেছি ইম্পৰ্টেণ্ট হয় লগতে তোমালোকে যদি হে পাৰা তোমালোকে 2 নম্বৰটো চাই যাবা নেক্সট তোমালোকে পাবা ইন্ট্ৰোডাকচন টু ট্ৰিগোনোমেট্ৰি অৰ্থাৎ অষ্টম অধ্যায়ৰ তোমালোকে বহুতেই অষ্টম অধ্যায়ৰ টান পোৱা হয়নে প্ৰায় কমেন্ট সেকশনত কমেন্ট কৰি কৈ থাকা যে এইটো অধ্যায় আমি টান পাওঁ অধিকে ইয়াতে তোমালোকে এইখিনি চাব লাগিব ঠিক আছে ত্ৰিকোণমিতিক অনুপাত বিলাকৰ সংজ্ঞা কিটা চাবা এইখিনি ইম্পৰ্টেণ্ট হয় তোমালোকে মনত ৰখাটো এইখিনি মনত ৰাখিবই লাগিব নেক্সট তোমালোকে চাবা ইয়াৰে উদাহৰণ 2 টো এইটো উদাহৰণ বহুত বেছি ইম্পৰ্টেণ্ট হয় ঠিক আছে এটো তোমালোকে চাবা নেক্সট তোমালোকে 8.1 উলিয়াই লবা 8.1 ৰ তোমালোকৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয় 3 নম্বৰটো 4 নম্বৰটো ইম্পৰ্টেণ্ট হয় নেক্সট তোমালোকে চাবা এটো 6 নম্বৰটো 8 নম্বৰটো চাবা নেক্সট তোমালোকে চাবা কুৱেশ্যন নম্বৰ 11 এইটো কুৱেশ্যন তোমালোকৰ বাবে ইম্পৰ্টেণ্ট নেক্সট তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হৈছে তালিকা 8.1 এই চাৰ্টখন বহুত বেছি ইম্পৰ্টেণ্ট হয় এইখিনি তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা
ঠিক আছে এইখিনি মনত ৰাখিবই লাগিব তোমালোকে বহুত বেছি ইম্পৰ্টেণ্ট হয় নেক্সট তোমালোকে পেজ নাম্বাৰ 227 ত থকা উদাহৰণ 6 টো চাবা এটো ইম্পৰ্টেণ্ট হয় তাৰ পিছত তোমালোকে অনুশীলনী 8.2 ৰ প্ৰশ্ন নম্বৰ 1 ৰ কোৱেশ্চন নম্বৰ 1 ৰ কোৱেশ্চন নম্বৰ 4 চাবা এটো ইম্পৰ্টেণ্ট কোৱেশ্চন নম্বৰ 6 ইম্পৰ্টেণ্ট এই দুটা কোৱেশ্চন তোমালোকৰ বহুত বেছি ইম্পৰ্টেণ্ট হয় ঠিক আছে নেক্সট তোমালোকে চাবা লাগিব কোৱেশ্চন নম্বৰ 2 ৰ গুটেই কেটা ঠিক আছে কাৰণ এটা এমসিকিউ কোৱেশ্চন ইয়াৰ যিকোনো কোৱেশ্চন তোমালোকে দিব পাৰে নেক্সট কোৱেশ্চন নম্বৰ 4 ৰ তোমালোকে গুটেই কেটা চাবা এটা এমসিকিউ হিচাপত তোমালোকক দিব পাৰে নেক্সট তোমালোকে চাব লাগিব 8.2 সৰি 8.3 তোমালোকে 1 নম্বৰৰ মান নিৰ্ণয় কৰা গুটেই কেটা চাবা ইম্পৰ্টেণ্ট হয় নেক্সট তোমালোকে ইয়াৰে চাবা কোৱেশ্চন নম্বৰ 4 টো এটো কোৱেশ্চন তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয় ঠিক আছে এই দুটা চাবা নেক্সট তোমালোকে কোৱেশ্চন নম্বৰ 6 টো চাবা কোৱেশ্চন নম্বৰ এটো ইম্পৰ্টেণ্ট আৰু যদি হে তোমালোকে পৰা কোৱেশ্চন নম্বৰ 8 টো চাই যাবা ঠিক আছে নেক্সট তোমালোকে অনুশীলনী 8.4 ৰ ইয়াৰে তোমালোকে কোৱেশ্চন নম্বৰ 3 চাবা কোৱেশ্চন নম্বৰ 4 চাবা কোৱেশ্চন নম্বৰ 4 টো এমসিকিউ হয় অতিকে নেক্সট তোমালোকে ইয়াৰে চাবা কোৱেশ্চন নম্বৰ 5 ঠিক আছে কোৱেশ্চন নম্বৰ 5 ৰ প্ৰথম দুটা তোমালোকে চাবই লাগিব নেক্সট তোমালোকে চাবা ইয়াৰে 6 নম্বৰটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ বাবে ঠিক আছে এইখিনি চাবা আৰু শেষত থকা এই 6 নম্বৰ এইটো প্ৰমাণ কৰাটো ইম্পৰ্টেণ্ট এইটো প্ৰমাণ কৰাটো তোমালোকে চাই যাবা